দুগদুগী চিট এটা বনোৱা ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকক ইয়াত দেখুৱাইছোঁ। আপোনালোকে এইদৰে বনাবচোন, বহুত সহজ হয়। ক্লে লৈছোঁ, এতিয়া সমানে পেকেটকেইটাৰ অলপ অলপ দুটাই মিলাই ধুনীয়াকৈ সানি মিলাই ল'লোঁ। তাৰপিছতে ৰঙৰ টেমাৰ মুখনি ওপৰতে মই এইদৰে শ্বেপটো দিছোঁ। তাৰপিছতে এয়া ধুনীয়াকৈ হৈ গৈছে, বহুত সহজ হয়। আৰু ৰছী বোৱা হুকটোৰ কাৰণে মই প্লেন চিট ব্যৱহাৰ কৰিছোঁ। বাকচ বনোৱা যিটো প্লেন চিট কাটি লৈছোঁ আৰু প্লাছে কাটি এইদৰে বনাই লৈছোঁ আৰু লগাই দিলোঁ। তাৰপিছতে অলপ পাউডাৰ দি দিছোঁ। পাউডাৰ দি খুব ধুনীয়াকৈ আঙুলিটো এনেকৈ মোহাৰি ধুনীয়াকৈ মিহি কৰি লৈছোঁ। তাৰপিছতে কালাৰটো দিছোঁ। মই এইটো কালাৰে ব্যৱহাৰ কৰোঁ। 3 বা 4 মান দিম আৰু অকণমান শুকাবলৈ দিম। তাৰপিছত ফুলিৰ কাৰণে দুটা সৰু সৰু বল বনাই লৈছোঁ। লকেটটোৰ নিচিনাই মই শ্বেপটো দি লৈছোঁ। তাৰপিছতে এই পিনটো দি মাজতে এইদৰে লগাই দিছোঁ। মই যিহেতু এনেকুৱা টিফিনৰ টেমাৰ মুখনিৰ ওপৰতে ফুলি বনাওঁ আৰু এইবিলাক বহুতো দাগ লাগি আছে। এইদৰে এই গজালটোৰ ওপৰত আকৌ অকণমান ক্লে দি দিছোঁ, যিহেতু পাথৰ লগাব লাগিব, সেই গতিকে। তাৰপিছত অলপ পাউডাৰ দি ধুনীয়াকৈ এনেকৈ মোহাৰি দিলোঁ। তাৰপিছত এইটো 3 বা 4 মান কালাৰ দিম। তাৰপিছত ৰংটো অকণমান শুকাবলৈ দিম। তাৰপিছতে মণি দুটা বনাইছোঁ। মণিডাল গাঁঠোতে এইকেইটাৰো মাজতে লগাই দিম। এইদৰে এটা পিনৰ মাজত এনেকৈ ভৰাই দিছোঁ। তাৰপিছত এইকেইটা এইদৰে শুকাবলৈ দিম। তাৰপিছতে কালাৰ কৰিম। এয়া শুকাই গৈছে কালাৰটো। এতিয়া জুমকাটো লগাবৰ কাৰণে এটা এইদৰে পিন ভৰাই দিলোঁ। তাৰপিছতে এয়া আঠা দি দিছোঁ। মাজত মই পাতৰ ষ্টন দিম। এতিয়া প্ৰথমতে গোল ডাঙৰ এটা ষ্টন দিছোঁ। যিকোনো ষ্টন লগালেই হয় কাপোৰৰ লগত মিলাই। মই ৰঙাই বনাইছোঁ। ছাইডত গোল পাথৰ দিম সৰু সৰু। এয়া ধুনীয়াকৈ এয়া হৈ গৈছে। এতিয়া এটা গজালে লাহে লাহে এয়া হেঁচি দিছোঁ। হৈ গৈছে। এতিয়া গোল ষ্টন লগোৱা দুটাৰ মাজে মাজে সৰু এটা গজালে এইদৰে এটা এটা ভাঁজ দি দিম। এইদৰে এইটো এটা ষ্টাইলে হয়, ভাল লাগে এইদৰে দিলে। তাৰপিছত এডাল এনেকুৱা ষ্টেণ্ড লৈ এইদৰে ধুনীয়াকৈ গোল গোলকৈ এইদৰে সমান কৰি দিলোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, বহুত সহজ হয়। এয়া হৈ গৈছে। এতিয়া ৰ'দত দি দিম 20 মিনিটমান। তাৰপিছতে ফুলিযোৰ কাৰণে এয়া দুটা জুমকা লগাই দিম, যিহেতু লকেটটোৰ লগত মিলিব লাগিব যে, সেই গতিকে। আৰু অকণমান ক্লে বেছি হ'ল, সেইকাৰণে মই আৰু দুযোৰ ফুলি এয়া বনাই দিলোঁ। মাজত পাতৰ ৰঙা ষ্টনটো দিম আৰু ছাইডত গোল ষ্টনটো লগাম। এয়া খুব ধুনীয়াকৈ এয়া লগাই দিছোঁ।
ফুলিযোৰ বনাওঁতে গোলকেইটা সমান সমান হ'ব লাগিব, তেতিয়াহে ফুলিযোৰ সমান হ'ব। এটা সৰু এটা ডাঙৰ হ'লে ফুলিযোৰ এটা ডাঙৰ এটা সৰু হ'ব। এতিয়া খুব ধুনীয়াকৈ ইয়াৰ গজালটোৱে হেঁচি হেঁচি দিছোঁ আৰু এয়া 20 মিনিটৰ পিছত হৈ গৈছে। এতিয়া হুকটো যিহেতু টিঙৰ সেই তাততো কালাৰটো নধৰিব, সেইকাৰণে এতিয়া ইয়াত ক্লে অলপ এনেকৈ দীঘলকৈ বনাই এইদৰে লগাই দিছোঁ আৰু ব্লেডে ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া 3বাৰ 4বাৰমান এতিয়া কালাৰ কৰি দিম, তলৰ ফালেও কালাৰ কৰিম আৰু হুকটোতো কালাৰ কৰিম। এয়া হৈ গৈছে। এতিয়া ফুলিযোৰটো এনেকৈ 3বাৰ 4বাৰমান কৰিম। এয়া ধুনীয়াকৈ এয়া হৈ গ'ল। এতিয়া তলৰ পিনটো মই এটা জুমকা লগাই দিলোঁ, ধুনীয়াকৈ এয়া হৈ গৈছে আৰু ফুলিযোৰটো এনেকৈ লগাই দিলোঁ। এইকেইটা মণি এতিয়া ৰঙা মণি আৰু গল্ডেন মণি গুঠি দিলোঁ আৰু ৰঙাৰ বেগ ৰচি দিছোঁ। এয়া ধুনীয়াকৈ এয়া হৈ গৈছে।